হয় মই ইয়াত 2-3 মাহ ধৰি কৰ্মৰত হৈ আছিলোঁ। মই ফাৰ্ষ্ট অহা দিনা মানে মোৰ কিছুমান যোনে আগত আহিছিলে তাৰ পৰা শুনি আছিলোঁ ইয়াৰ কেলৈ আহিলে তো ইয়াত মালিকৰ মানে ইয়াত হেৰি ভাল নহয়, বিহেভিয়াৰ ভাল নহয়, মালিকৰ ষ্টাফৰ প্ৰতি হেৰি ভাল নহয়, কেলৈ আহিলি বুলি লগৰকেইটা মই আগতে মানে কৈছিলে। কিন্তু মই মানে কৰি চাওঁ আহিলোঁ যেতিয়া বুলি। মোৰ মামা এজন আগৰ পৰা কৰি আছিলে ইয়াত, সি মোক ইনভাইট কৰিলে ইয়াত, মোৰ ভাল এটা পষ্ট ওলাইছে সেইকাৰণে তই আহ বুলি। তো মই ইয়াত 2-3 মাহ দেখিলোঁ মানে আমাৰ প্ৰতি বহুত মানে মিছবিহেভ কৰে আৰু বেলেগ ষ্টাফৰ প্ৰতি আপোনাৰ হাত উঠায়। ইয়াত কিছুমান আদিবাসী ল'ৰাও আছিলে, তাহাঁতৰ প্ৰতি মানে হাত উঠায়, চৰ মাৰে আৰু বেয়া লেংগুৱেজ ইউজ কৰে সেনেকুৱা। কালি সৰু এটা ইনচিডেণ্টৰ কাৰণে ইমান মানে ডাঙৰ ঘটনা কৰি দিলে মানে তাহাঁতি। কালি জাষ্ট সৰু এটা চব্জি মানে চলে অলপ বেয়া হৈছিলে, অভিয়াছলি সেইটো পেলাবই লাগিব, বেয়া বস্তু আমি কাষ্টমাৰক দিব নোৱাৰোঁ ন। যদি কাষ্টমাৰে যদি বেয়া পায় সেইটো তেতিয়া আৰু বেলেগ একশ্যন হ'ব সেইটো। সেইকাৰণে জাষ্ট ছোৱালী এজনী পেলাই দিলে মানে ডাষ্টবিনত। সেই দেখি পিনে মানে সি পূৰা ফায়াৰ হৈ গ'ল, মানে কিয় পেলাবি, তহঁত ইমান পইচা দি ৰাখিছোঁ, উল্টা পুল্টা মানে ছোৱালীকেইটাকো মানে মাহ ভেন কৰি গালি দিব ধৰিলে মানে। এতিয়া মানে আমিও ক'লোঁ আৰু আমি কাম কৰাৰ মতলব এইটো নহয় যে আপুনি যি টি ক'ব। অলপ আমিও আৰ্গুমেণ্ট কৰিলোঁ, তাৰপিছত আমি দাদাহঁতক ফোন কৰিলোঁ, তাৰপিছত সিহঁতি মানে পুলিচ প্ৰশাসনৰ দ্বাৰা দম দিব লৈছে মানে সেনেকৈ কৰিলোঁ। খানা বেয়া হৈ পূৰা মানে গোন্ধালে আৰু সেইটো পেলাই দিলোঁ আমি। সেইখিনি মানে বনাই পিনে আকৌ ইউজ কৰিব লাগে সেনেকুৱা টাইপৰ মানে। সেনেকৈ মানে চবকে দম দিয়ে, কিন্তু আমাক ইমান হেৰিকৈ কৈ পোৱা নাই। আমি হোটেলখন অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হ'ব, এয়া ছাত্ৰ সন্থাৰ স্পষ্ট দাবী। আমি ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিম, অনিৰ্দিষ্ট কাললৈ হোটেলখন বন্ধ কৰি দিম। আমাৰ ছাত্ৰ সন্থাৰ এইটো স্পষ্ট বাৰ্তা। আৰু এটা কথা, এজন অনা অসমীয়াৰ কাৰণে যদি ধৰ্মগত সংঘাত হ'বলগীয়া হয়, ইয়াত কিন্তু ছাত্ৰ সন্থা ইয়াত দায়ী নহয়। ইয়াত এই যিজন অনা অসমীয়াত ব্যৱসায় কৰি আছে পুনীত খামানি, সম্পূৰ্ণভাৱে কিন্তু জিলা প্ৰশাসনক কৈ দিব বিচাৰিছোঁ, তেখেতে কিন্তু এই ক্ষেত্ৰত তেখেতে কিন্তু দায়ী হ'ব। ইয়াৰ ওপৰত কিন্তু ছাত্ৰ সন্থাক দায়ী ধৰিলে নহ'ব। কেলৈ কৈছোঁ এই প্ৰশ্নষাত অনা অসমীয়া বুলি কেলৈ কৈছোঁ, কিয়নো আজি বহুত দিনৰ পৰাই আচলতে 13জন ইয়াত যিমান হোটেলত কৰ্মচাৰী আছে, কৰ্মচাৰীসকলক আজি বহুত দিনৰ পৰাই অত্যাচাৰ কৰি আহিছে, মানসিকভাৱে অত্যাচাৰ কৰিছে। কাৰোবাক নিজৰ হোটেলৰ কাম কৰোৱাবলৈ আনিছে, কিন্তু ঘৰুৱা কাম তেখেতলোকে কৰোৱাই থাকে। বহুত দিনৰ পৰা তেখেতলোকে অসুস্থ হৈ পৰিছিলে, কিন্তু কালি যিটো ঘটনা হ'ল, ৰাতি 9 বজাত তেখেতলোকে যেনেধৰণে টালি টোপোলা লৈ কেনে 13জন যুৱক যুৱতী আচলতে ইয়াৰ পৰা ওলাই যাবলগীয়া হ'ল। তাতে 5গৰাকীকৈ তাত ছোৱালী আছিলে, মহিলা আছিলে। সেই 5গৰাকী যে মহিলা ৰাতি যে ইয়াৰ পৰা 9টা বজাত ইয়াৰ পৰা ওলাই গ'ল, জিলা প্ৰশাসন ইয়াত প্ৰশাসনী পুলিচ আহিলে, পুলিচ বিষয়া আহিলে, কিন্তু তেখেতলোকে হোটেলৰ কৰ্তৃপক্ষক প্ৰশ্ন কৰাৰ বদলি তেখেতলোকে কিন্তু সেই যিজন 13জন যুৱক যুৱতী আছিলে তেখেতলোকক গালি গালাজ কৰিলে। এয়া কিন্তু কি কাৰণে এনেকুৱা ঘটনা আচলতে হ'ব পাৰিছে, এয়া কিন্তু ছাত্ৰ সন্থাই আমি জিলা প্ৰশাসনক আচলতে প্ৰশ্ন কৰিব বিচাৰিছোঁ। কেলৈ জিলা প্ৰশাসন ইয়াৰ লগত এই হোটেলখনৰ লগত মিলি আছে নেকি, এই কথা আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আচলতে যিজন পুনীত খেমানি ব্যক্তি আছে, পুনীত খেমানি ব্যক্তিজনে 13জন যুৱক যুৱতীক আচলতে তেখেতে ক্ষমা বিচাৰিব লাগিব, অন্যথা কিন্তু ছাত্ৰ সন্থাই ইয়াত আমি কিন্তু শান্ত নাথাকোঁ আৰু ইয়াত প্ৰতিবাদ কিন্তু চলি থাকিব, এয়া কিন্তু স্পষ্ট কথা। সংঘটিত হ'ল সেই ঘটনা সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাক ইয়াৰেই 13গৰাকীকৈ কৰ্মচাৰীয়ে অৱগত কৰিছিল। বিষয়টো গুৰুত্বৰ বুজি আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলে হোটেললৈ আহি বিষয়টোৰ ওপৰত পুংখানুপুংখিকভাৱে তেওঁলোকে আলোচনা কৰাৰ উদ্দেশ্যেৰে ইয়ালৈ আহিছিল। কিন্তু ইয়ালৈ আহি যিবোৰ ঘটনা বা আমি যিবোৰ কথাৰ বিষয়ে অৱগত হ'লোঁ, তাৰ পৰা এটা কথা অনুধাৱন হয় যে প্ৰশাসনৰ ছত্ৰছায়াত কেনেকৈ এখন হোটেলে ইমান অনিয়ম আৰু ইমানকৈ নীতিবহিৰ্ভূতভাৱে তেওঁলোকে ইয়াত কেনেকৈ এখন এই ডিব্ৰুগড় চহৰৰ মাজমজিয়াত SP অফিচৰ পৰা প্ৰায় 200 মিটাৰ নিলগত কেনেকৈ তেওঁলোকে হোটেল চলাই আছে, তাৰ কিন্তু প্ৰশ্ন আজি ৰাইজে উত্থাপন কৰিবলৈ বাধ্য হৈছে। সেই 13গৰাকী কৰ্মচাৰীক তেওঁলোকে নিলম্বিত কৰিলে বা তেওঁলোকে যি বহিষ্কাৰ কৰি দিলে হোটেলৰ পৰা, সেই 13গৰাকী যুৱক যুৱতী অসমৰে খিলঞ্জীয়া যুৱক যুৱতী, আৰু সেই 13গৰাকী যুৱক যুৱতী আমাৰ ডিব্ৰুগড় জিলাৰ স্থানীয় যুৱক যুৱতী আৰু জনজাতীয় যুৱক যুৱতী। গতিকে বৰ্তমান সময়ত চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ আছে, কিন্তু সেই জাতি মাটি ভেটিৰ কথা কোৱা জনজাতীয় লোকসকলে কিন্তু ইয়াত জনজাতীয় লোকসকলক তেওঁলোকে কিন্তু সংৰক্ষণৰ বা যিটো সুৰক্ষা ব্যৱস্থা দিব লাগে তেওঁলোকে দিব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিততে এই হোটেলসকলে নিজৰ নীতি নিয়ম বহিৰ্ভূতভাৱে তেওঁলোকে কৰ্মচাৰীসকলক অমানৱীয় অত্যাচাৰ কৰিছে। লগতে খাদ্যত যেনেধৰণে তেওঁলোকে ল'ব লাগে, যেনেধৰণৰ তেওঁলোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোকে ল'ব লাগে, সেইবোৰ নলয় কৰ্মচাৰীয়ে তেওঁলোকক উল্টা শিক্ষা দিবলগীয়া হৈছে। কিন্তু সেই কৰ্মচাৰীসকলক তেওঁলোকৰ হোটেলৰ পৰা খেদি পঠিয়াইছে। আৰু আমাৰ প্ৰশ্ন যে জিলা প্ৰশাসনে ইমান দিনে নীতি নিয়মভাৱে ইয়াত
আমাৰ চহৰৰ মাজমজিয়াত ডিব্ৰুগড় SP অফিচৰ প্ৰায় 200 মিটাৰ নিলগত মিউনিচিপালিটি অফিচৰ পৰা 250 মিটাৰ নিলগত কেনেকৈ ৰাজপথত তেওঁলোকে পাৰ্কিঙৰ ব্যৱস্থা নথকাকৈ ৰাজপথত তেওঁলোকে গাড়ী ৰখাই এখন হোটেলৰ ব্যৱস্থা কৰিব পাৰিছে ৰাজপথত তেওঁলোকে কেনেকৈ টাইলছ লগাৰ ব্যৱস্থা কৰিব পাৰিছে কেনেকৈ তেওঁলোকে ফুলদানি লগাই নিজে নীতি নিয়ম বহিৰ্ভূতভাৱে তেওঁলোকে ইয়াত পাৰ্কিঙৰ ব্যৱস্থা কৰিছে লগতে আপোনালোকে হোটেলখনৰ পৰ্যবেক্ষণ কৰিলে দেখিব যে কোনো ফায়াৰ ছেফটিৰ এক্সিট ব্যৱস্থা নাই কোনো ধৰণৰ সুৰক্ষাৰ নীতি নিয়ম নাই কোনো ধৰণৰ নীতি নিয়মভাৱে হোটেল যেনেকৈ পৰিচালনা কৰিব লাগে নীতি নিয়ম নাই কিন্তু আমি দেখিবলৈ পাইছোঁ যে ইয়াৰে স্থানীয় এগৰাকী প্ৰশাসনিক বিষয়াই আহি ওলোটাকৈ সেই 13গৰাকী যিগৰাকী জনজাতীয় যুৱক যুৱতী আছে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে উল্টাই ভয় ভাবুকি প্ৰদান কৰা পৰিলক্ষিত হৈছে গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি এই কথাটো অৱগত কৰিব বিচাৰিছোঁ যে প্ৰশাসনে কোনো কাৰণতে যাতে ময়মতালি কৰি এই মানুহজনক ৰক্ষণাবেক্ষণ দিব নালাগে 13গৰাকী ব্যক্তিক তেওঁলোকে ইয়াৰ পৰা উলিয়াই পঠিয়ালে এই 13গৰাকী যুৱক যুৱতী অসমৰ খিলঞ্জীয়া জনজাতীয় যুৱক যুৱতী তেওঁলোকৰ ন্যায় আৰু সুৰক্ষা দিয়া ব্যৱস্থাটো চৰকাৰৰ দায়িত্ব লগতে প্ৰশাসনিক বিষয়াৰ দায়িত্ব গতিকে আমি সেই প্ৰশাসনিক বিষয়াজনক আমি আপোনালোকৰ মাধ্যমৰ যোগেদি প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ কিবা মেনেজ হৈ আছে নেকি আপুনি বা কেনেধৰণৰ আপোনালোকে কিবা টকা পইচাৰ লেনদেন আছে নেকি যাৰ পৰিপ্ৰেক্ষিতত ইমান নীতি নিয়ম বহিৰ্ভূতভাৱে তেওঁলোকে কাম কৰাৰ পিছতো কিন্তু আপোনালোকে এই আমাৰ যি ৰাজপথৰ মাজত আপোনালোকে এনেধৰণৰ নীতি নিয়মভাৱে হোটেল খুলিবলৈ আপোনালোকে অনুমতি প্ৰদান কৰিছে ডিব্ৰুগড়ৰ এজন ব্যৱসায়ী পুনীত খেমানী এজন অসমীয়া ব্যৱসায়ী আৰু সেই ব্যৱসায়ীজনৰ অত্যাচাৰৰ বলি হৈ অত্যাচাৰ সহ্য কৰিব নোৱাৰি যোৱাকালি নিশা এই হোটেলখনৰ পৰা 13জনকৈ অসমীয়া যুৱক যুৱতী কৰ্ম সংস্থাপন তেখেতলোকে এৰি অৰ্থাৎ কৰ্মস্থান এৰি ৰাতিয়ে তেখেতলোক ইয়াৰ পৰা ওলাই যাবলগীয়া হৈছে গতিকে আজি আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই প্ৰতিবাদ কৰাৰ মূল উদ্দেশ্য এইটোৱে যে যিখন ব্যৱসায়ী স্থানৰ মূল যিজন স্বত্বাধিকাৰীজনৰ শাৰীৰিক আৰু মানসিক অশান্তিৰ কাৰণে অত্যাচাৰৰ কাৰণে ইয়াত থকা কৰ্মচাৰীসকলে শান্তিত থাকিব পৰা নাই যাৰ কাৰণে ইয়াত নিশাই সেই 13জনকৈ অসমীয়া যুৱক যুৱতী ইয়াৰ পৰাই তেখেতলোকৰ টোপোলা বান্ধি কিনে ওলাই যাবলগীয়া হ'ল গতিকে ছাত্ৰ সন্থাই এটাই দাবী ব্যৱসায় কৰিছে ব্যৱসায়ৰ স্বত্বাধিকাৰী হওক ব্যৱসায়ৰ মালিক হওক কিন্তু মালিক হৈ কিনে কিন্তু অত্যাচাৰ কৰিলে কিন্তু সহ্য কৰা নহ'ব গতিকে ইয়াৰ লগে লগে যোৱাকালি ইয়ালৈ পুলিচ প্ৰশাসনো আহিছে আমি এটা কথা এই সংবাদ মাধ্যমৰ যোগেদি ডিব্ৰুগড় প্ৰশাসনক ক'ব বিচাৰিছোঁ এই যোৱাকালি যে 13জনকৈ যুৱক যুৱতী ইয়াৰ পৰা ওলাই গুচি গ'ল সেই যুৱক যুৱতী কেইগৰাকী ক'ত থাকিলে ক'ত গ'ল তেখেতলোকে ইয়াত ইমান দিনে কৰ্মৰত হৈছিলে কিন্তু বৰ্তমান পৰ্যন্ত ডিব্ৰুগড় প্ৰশাসনে কিন্তু তেখেতলোকৰ বাৰ বিচাৰ কিন্তু বৰ্তমান পৰ্যন্ত লোৱা নাই গতিকে ডিব্ৰুগড়ৰ গাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা সৰু সৰু ল'ৰা ছোৱালী আহি কিনে ইয়াত কৰ্ম কৰি কিনে তেখেতলোকে নিজৰ ঘৰখন কোনোবাই চলাই আহিছিলে কাৰোবাৰ নিজৰ পঢ়া শুনা খৰচ উলিয়াই আহিছিলে কিন্তু এই হোটেলৰ যিজন স্বত্বাধিকাৰীয়ে কিন্তু তেখেতৰ ময়মতালিত তেখেতে অত্যাচাৰ কৰাৰ কাৰণে সেই 13জনকৈ যুৱক যুৱতী ইয়াৰ পৰা যোৱাকালি কৰ্মস্থান এৰি যাবলগীয়া হ'ল গতিকে ডিব্ৰুগড় আয়ুক্ত মহোদয়ক আমি এই পুনীত খেমানীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ এই পুনীত খেমানীয়ে যি ব্যৱসায় কৰিছে সম্পূৰ্ণ ব্যৱসায় অনিয়মাৱলী ইয়াত হোটেলৰ কোনো ধৰণৰ নীতি নিয়ম নমুনাকৈ তেখেতে ব্যৱহাৰ কৰি আছে গতিকে এখেতৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ হয় যোৱাকালি যেতিয়া ইয়াত ঘটনাটো হৈছিলে ইয়াত হোটেলৰ ঘটনাটোৰ লগত জড়িত যিসমূহ কৰ্মচাৰী আছিলে কৰ্মচাৰীসকলে এখিনি খাদ্যত বেয়া হোৱাৰ কাৰণে ডাষ্টবিনত পেলাই দিছিলে আৰু পেলাই দিয়াৰ কাৰণে মালিক পক্ষই কৰ্মচাৰীজনক সুধিছিলে যে কি যে খানাখিনি কিয় পেলাই দিয়ে মানে মালিকৰ মতে স্বত্বাধিকাৰীৰ মতে সেই বেয়া খানাখিনিও গ্ৰাহকক খুৱাব লাগিছিলে ডিব্ৰুগড়ৰ এই যিখন দেৱিকা হোটেল ইয়াত গ্ৰাহকসকলে যিসমূহ খাদ্য খাই আছে সেই খাদ্যসমূহ সম্পূৰ্ণ সুস্বাদু খাদ্য নহয় অপৰিষ্কাৰ অপৰিচ্ছন্নতাৰে তেখেতলোকে খাদ্যসমূহ প্ৰস্তুত কৰি গ্ৰাহকক খুৱাই আছে ইয়াৰে প্ৰমাণ যোৱাকালি পোৱা গ'ল আৰু তাৰ কাৰণে তৰ্ক বিতৰ্ক হোৱাৰ কাৰণে যোৱাকালি মাক ভনীয়েকক লৈ কিনে বেয়া উচ্চাৰণ কৰি স্বত্বাধিকাৰে সেই ল'ৰা ছোৱালীকেইটা গালি পৰাৰ সম্পূৰ্ণ প্ৰমাণ আমাৰ হাতত আছে আমি দেখিছোঁ গতিকে এই পুনীত খেমানীৰ ওপৰত বিহিত ব্যৱস্থা নোহোৱাৰ পৰ্যন্ত তেখেতৰ হোটেলৰ সন্মুখৰ পৰা আমি আঁতৰি যোৱাত নাই আৰু এটা দেখা যায় যে ইয়াত পাৰ্কিঙৰ ব্যৱস্থা নাই ৰাজপথতে গাড়ীবোৰ ৰাখে কৈছোঁ এই হোটেলখনৰ যিজন স্বত্বাধিকাৰীজনৰ গোটেই সম্পূৰ্ণ হোটেলখন খোলাৰ পৰা গোটেইখিনি অনিয়মাৱলীয়ে তেখেতে হোটেলখন চলাই আহিছে হোটেল এখন খোলাৰ লগে লগে হোটেলৰ যিখন তেখেতলোকৰ এণ্ট্ৰি দৰখনে মিউনিচিপালিটি এৰিয়াত ফুটপাথৰ ওপৰত তেখেতলোকে বনাই দিছে প্ৰথম নিয়মাৱলী তেখেতলোকে উলংঘা কৰিছে দ্বিতীয়টো হ'ল এখন হোটেলৰ আপোনাৰ পাৰ্কিঙৰ ব্যৱস্থা থাকিব লাগে কিন্তু কোনো পাৰ্কিঙৰ ব্যৱস্থা নাই হোটেলত কৰ্মৰত কৰ্মচাৰীসকলৰ মাহেকত তেখেতলোকক PF এটা পইচা কাটিব লাগে PF দিব লাগে মেডিকেল তেখেতলোকক সাহাৰ্য দিব লাগে মেডিকেল দিব লাগে কিন্তু কোনো ধৰণৰ
ধৰণৰ নীতি নিয়ম নমনাকৈ এই ব্যৱসায়ীজনে এই সৰু সৰু ল'ৰা ছোৱালীখিনিক লৈ ব্যৱসায় কৰি আছিলে সেই তাৰে দুজনমানক নি কিনে ঘৰৰ টয়লেট চাফা কৰোৱাগৈ কাৰোবাৰ বাথৰুম চফা কৰোৱাগৈ তেনেকুৱা ধৰণৰ কাৰ্য ষ্টাফসকলে কোৱাৰ বিনিময়ত আমি আজি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ গতিকে পুনীত খেমানিৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি জিলা আয়ুক্তক আমি আহ্বান জনাইছোঁ আৰু প্ৰশাসনে এইটো দেখা নাপায় নেকি প্ৰশাসনে দেখা পায় প্ৰশাসনে ইয়াত যোৱাকালি উচ্চপদস্থ বিষয়াও কালি এই হোটেলখনলৈ আহি গৈছে কিন্তু হোটেলখনলৈ আহি তেখেতৰ হোটেলৰ স্বত্বাধিকাৰী কোনো ধৰণৰ প্ৰশ্ন নুসুধাকৈ হোটেলৰ কৰ্মচাৰীকেইজনকে কিন্তু ওলোটাই তেখেতলোকক মানে সোধপোছ কৰি মানে দমত কথা কৈ ইয়াৰ পৰা মানে পুলিচ কেছ নধৰি কিয় নিদিয় বুলি কৈ কিনে ইয়াৰ পৰা তেখেতলৈ লৈ যোৱা হ'ল কিন্তু সেই সৰু সৰু ল'ৰা ছোৱালীকেইটা যদি ৰাতি 9টা বজাত যেতিয়া ইয়াৰ পৰা ওলাই গুচি গ'ল কিন্তু সেই ল'ৰা ছোৱালী ক'ত থাকিলে ছোৱালী আছে তাত 5জনীকৈ সৰু সৰু ল'ৰা বগীবিলৰ জকাইফালৰ ল'ৰা আছে কিন্তু সেই ল'ৰা ছোৱালী কালি ৰাতি ক'ত থাকিলে কোনো ধৰণৰ খা খবৰ কিন্তু পুলিচ প্ৰশাসন নল'লে গতিকে প্ৰশাসনৰ ইয়াত নিশ্চয়কৈ কিবা মিতিয়ালি আছে বুলি আমি আশা কৰি অনুভৱ কৰিছোঁ গতিকে এনে মিতিয়ালি ছাত্ৰ সন্থাই কেতিয়ালৈ ভয় নকৰে যাৰ লগত মিতিয়ালি থাকক তেনে মিতিয়ালি উফৰাই দিবৰ কাৰণে আমি সাজু আছোঁ